এই মাছ দুপিচ দেখিছেনে কি ধুনীয়া হয়। আজি বনাবলৈ লৈ আছোঁ সৰিয়হ দি পেলাই ভাপত দিয়া মাছ, আৰু তাৰ কাৰণে দুপিচ মাছ লৈছোঁ। এয়া মই সৰিয়হ, বিলাহী, আদা, নহৰু এইবিলাক পিচি লৈছোঁ। লৈ পেলাই মাছ কেইপিছত ধুনীয়াকৈ সানি লৈছোঁ। এয়া সানি লৈ দেখিছেনে, এয়া একদম ধুনীয়াকৈ সানি লৈছোঁ। এনেকৈ ভাপত দিয়া মাছ খাবলৈ বহুত টেষ্টি হয়, বহুত মিঠা হৈ যায় খাবলৈ। আৰু মিস্তাৰে খাবলৈ বেয়া পায়, ভাল নাপায়। সেইকাৰণে মাইনাৰ একদম বহুত প্ৰিয় হয়। সেইকাৰণে আজি মাইনাৰ কাৰণেই বনাইছোঁ। দুপিচেই দিছোঁ, বেছি দিয়া নাইকিয়া। আৰু এইটো মই কেনেকৈ ভাপত দিম চাই লওক আপোনালোকে। এয়া মাছ দুপিচ মই সৰু টিফিন বাতিটোত দি দিলোঁ ধুনীয়াকৈ। আৰু ইয়াতে অকণমান কেঁচা মিঠাতেল দিছোঁ। জলকীয়া চলকীয়া গোটেইখিনি মই পিছোতেই দি দিছোঁ। গ্ৰেভিটো দেখিছে নহয়। আৰু এয়া আজি বহুত দিনৰ মূৰত মানে একে আশা পূৰণ হৈছে, কচ মাছ আনিছে। আৰু এয়া মই ভাপত দিয়া মাছটো টিফিনৰ ঢাকনখন মাৰি লৈছোঁ। মাৰি লৈ পেলাই এতিয়া কিহত দিম চাব। এয়া মাছৰ তৰকাৰীও বনাম যিহেতু, আলু বইল কৰিব লৈছোঁ। আৰু সেই কুকাৰটোতে ধুনীয়াকৈ এই টিফিনটো বহুৱাই দিছোঁ। এতিয়া এয়া ঢাকনখন মাৰি দিছোঁ টিফিনৰ। আৰু এতিয়া গেছত দি পেলাই বহাই দিলে হৈ যায়। দুটা হুইচেল দিলে একদম ভাপত দিয়া মাছ এয়া ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি আৰু বনাবলৈও সহজ হয় নে নহয় বাৰু।